এজোপা গছ ৰুলে তাত পানী বা সাৰ দিয়া গছটো ডাঙৰ হওঁতে বহুত কষ্ট কৰিব লাগে। আপোনাৰ চাগে এই বছৰ যথেষ্ট কষ্ট হৈছে নহয়? আচলতে কি আমাৰ ইয়াৰে এখন ৰথক মই চাবৰ কাৰণে বিৰাট এক্সাইটেড হৈছো। মুচি দিম তোমাৰ কিন্তু মুচি দিম তোমাৰ কিন্তু অকণমান বেলেগ ধৰণৰ এখন নাটক হ'ব। নাটকখন চাবলৈ অসমৰ ৰাইজে ইতিমধ্যে আগ্ৰহ প্ৰকাশ কৰিছে, যেনেকৈ তোমালোকে কৰি আছা। খুব ভাল, ৰাইজে আঁকোৱালি ল'বনে? ল'বই লাগিব, নল'লে নিজে কোলাত থি যামগৈ না। আমি এনেকুৱা মানুহ, ৰাইজে কোলাত যদি নলয়, আঁকোৱালি যদি নলয়, আমি নিজে কোলাত থি যাম। নিৰঞ্জন চৌধুৰী চিনি পোৱা নাই নহয়? মই আকাশৰ বায়েক। অলপ আগে চিতাত জুই দি আহিছোঁ। তাকে খুন্দিয়াই থৈ যোৱাৰ পাছত কেইডালমান হাড় আৰু কিছু মাংসৰ বাহিৰে একোৱে উভতাই নাপায়। নাৰিকলে প্ৰমাণ কি হ'ব ৰাজধানী থিয়েটাৰ? আজি মোৰ ছোৱালী বিয়া। আৰে এই কাৰণেতো আহিছো, বিয়াৰ কাৰণে আহিছো। বিয়া খাবলৈ নহয়, বিয়া কৰাবলৈ আহিছো। হাই ফ্ৰেণ্ডছ, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো। অন্য ঠাইত থিয়েটাৰৰ আখৰা চলি আছে। আজি থিয়েটাৰৰ আখৰা গৃহত গৈ আছো ৰাজধানীৰ। এতিয়া মই আছো এটা চাৰিআলিৰ পৰা মাত্ৰ 10 কিলোমিটাৰ মান হ'ব মদন কামদেৱ মন্দিৰৰ ওচৰত, যিটো মন্দিৰৰ ইতিহাসে এক নতুন যুগৰ সূচনা কৰিছে। যিহেতু অসমৰ যিবিলাক মঠ মন্দিৰ আছে তাৰ ভিতৰত অন্যতম দেৱালয় মদন কামদেৱ। ইয়াতে বিভিন্ন ঐতিহাসিক শিলত কটা স্থাপত্য ভাস্কৰ্য আপোনালোকে দেখিবলৈ পাব। অসমৰ বিভিন্ন মন্দিৰত গ'লেও আপোনালোকে সীমিত পৰিমাণে দেখা পাব, কিন্তু ইয়াতে বহুখিনি স্থাপত্য ভাস্কৰ্য দেখা পাব আপোনালোকে। দলংখন পাৰ হৈ মদন কামদেৱ যাব পাৰি। আৰু আমি এতিয়া গৈ আছো এইটো ৰাস্তাৰে, তাৰে গৈ মান্দাকাটা পাম আৰু তাত ৰাজধানী থিয়েটাৰৰ আখৰা চলি আছে। এইটো ৰাস্তাৰে দেখুৱাই দিছে। এইটো ৰাস্তাৰে অলপ দূৰ সোমাই গৈ আছো। ইয়াৰে মদন কামদেৱৰ মন্দিৰৰ এটা ভিডিঅ' বনাইছিলো, আপোনালোকে ফেচবুকতে হওক বা ইউটিউবতে হওক, লিংকটো দিম ডিছক্ৰিপশ্যনত, আপোনালোকে চাই ল'ব পাৰিব। আৰু আজি এতিয়া বলক আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। হাই ফ্ৰেণ্ডছ, নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ। ৰাস্তাটো যে আহি খুবেই ভাল লাগিছে, কাৰণ ইমান ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ। আৰু এই ৰাস্তাটোৰে মানে বহুত দিন হোৱা নাছিলো। আৰু বিশেষকৈ ইয়াত এটা ধুনীয়া বস্তু দেখিলো, ৰবৰ গাৰ্ডেন। ইয়াতে ৰবৰ গাৰ্ডেন আছে, এইবিলাক ৰবৰ গাৰ্ডেন। এই গছৰ পৰা ৰবৰ বনোৱা হয়। মই আহি মান্দাকাটা পাই গলো আৰু ইয়াতে ৰাজধানী থিয়েটাৰৰ আখৰা গৃহলৈ গৈ আছো। 5টা বজাত আহিছিলো আৰু এতিয়া 7:30 হৈ গ'ল। বলকচোন ইয়াৰ ভিতৰলৈ গৈ আছো। আজি মৃদুল দাহঁতক লগ পোৱাৰ এটা বিৰাট ডাঙৰ সপোন আছে। বলকচোন ইয়াৰ ভিতৰলৈ গৈ আছো। আৰু ইয়াতে এটা নটৰাজ দেৱতাৰ মন্দিৰ আছে, আৰু এই মন্দিৰত ৰাতিপুৱা গধূলি তেওঁক আৰাধনা কৰা হয়। আৰু তেওঁ আৰাধনা কৰি থিয়েটাৰখন আখৰা আৰম্ভ কৰা হয়। যিহেতু মঞ্চত ফাৰ্ষ্ট টাইম আখৰা হ'ব, মঞ্চটো সজাই আছে। পিছতে মঞ্চত আখৰা হ'ব। ইয়াতে ৰাজধানী থিয়েটাৰৰ আখৰা চলিছে আৰু ইয়াৰ ভিতৰলৈ গৈ আছো। আৰু এই ইমান ধুনীয়াকৈ সজাইছে, ধুনীয়া লাগিছে চাই। মোৰ এগৰাকী ভ্ৰাম্যমানৰ যেতিয়াৰ পৰা জনা হৈছিলো, মানে ভ্ৰাম্যমান থিয়েটাৰ মই বহুত চাইছিলো। আৰু তেতিয়াৰ পৰা মানে কিছুমান মানে মোৰ ফেভাৰেট ভ্ৰাম্যমানৰ মানে অভিনেত্ৰীক বিৰাট ভাল পাইছিলো। তাৰ ভিতৰত আজি এজন লগ পালো। দাদা, মোৰ চেনেলৰে নমস্কাৰ আৰু মোৰ ফালৰ পৰা আপোনাক বহুত বহুত ধন্যবাদ। তোমাৰ চেনেলটোৰ নাম কি? সীমান্ত দাস ব্লগ। সীমান্ত দাস ব্লগৰ চেনেলটোৰে মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছো। মানুহৰ মনৰ খবৰ ল'বলৈ তেওঁ ইয়ালৈ আহিছে। আজি ৰাজধানী থিয়েটাৰৰ আমাৰ শিবিৰত উপস্থিত হৈছে। মই তোমালোকক শুভেচ্ছা জনাইছো। বহুত দিনৰ মূৰত লগ পাইছো, কি কওঁ কি নকওঁ সেনেকুৱা লাগিছে। কিন্তু যিহেতু দাদা এটা লং জাৰ্ণি ভ্ৰাম্যমানৰ, আপুনি নতুনকে ইয়াত সোমাইছে বা এই থিয়েটাৰখন নতুন থিয়েটাৰ, আৰু নতুন থিয়েটাৰ এজোপা গছ ৰুলে তাত পানী বা সাৰ দিয়া গছটো ডাঙৰ হওঁতে বহুত কষ্ট কৰিব লাগে। আপোনাৰ চাগে এই বছৰ যথেষ্ট কষ্ট হৈছে? নহয়, আচলতে কি আমাৰ যেহেতু নতুন থিয়েটাৰ, যদিও মানুহখিনি আমাৰ টোটেল মানুহখিনি পুৰণা নামত এখন নতুন থিয়েটাৰ ৰাজধানী থিয়েটাৰ, তো ইয়াত যিমানখিনি মানুহ গোট খাইছে সকলো অভিজ্ঞ মানুহ গোট খাইছে। গতিকে সাৰ পানী দিবলৈ বহুত কষ্ট পোৱা নাই। এতিয়া আমাৰ ফালৰ পৰা সৰ্বস্ব কৰা হৈছে, আৰু প্ৰযোজক পৰিচালকৰ ফালৰ পৰা যিখিনি কৰিব লাগে তাৰ সেইখিনি কমপ্লিট কৰিলে আমাৰ থিয়েটাৰখন সমাগম সুন্দৰ হ'ব বুলি মই ভাবিছোঁ।
আৰু তেওঁলোকেও যথেষ্ট পুৰুষাৰ্থৰ চেষ্টা কৰিছে গতিকে আমাৰ আশা ৰাজধানী থিয়েটাৰে এটা পূৰ্ণ গতিৰে অসমৰ ৰাইজৰ মাজলৈ যাব ৰাজধানী আৰু দাদা ইয়াৰে এখন নাটক মই চাবৰ কাৰণে বিৰাট এক্সাইটেড হৈছো মুচি দিম তোমাৰ কিন্তু মুছলিম তোমাৰ খেতিৰ অকণমান বেলেগ ধৰণৰ এখন নাটক কৰিব নাটকখন চাবলৈ অসমৰ ৰাইজে ইতিমধ্যে আগ্ৰহ প্ৰকাশ কৰিছে যেনেকৈ তোমালোকে কৰি আছা গতিকে আমি আশা কৰোঁ নাটকখনে এটা বেলেগ মেছেজ মানুহৰ মাজত দিব এনেকুৱা এখন কপাল হ'ব য'ত সেন্দুৰ পৰিব এজন মানুহে তাৰা এইবাৰ ৰাজধানী থিয়েটাৰৰ কোনখন নাটক বেছি মানে হিট হ'ব আৰু এতিয়াই হিট হ'ব কোনখন ক'ব নোৱাৰি আছিলে আমি তিনিখন নাটকে সমানে গুৰুত্ব দিছোঁ তাতে মানুহৰ মুখে মুখে দুখন নাটক যিফালে হৈছে তোমাৰ সেন্দুৰ আৰু বিশ্বনাথ জীয়াই আছে গতিকে আৰু তপস্যাখন আমি আৰম্ভ কৰিছোঁ কালি মিউজিক কৰিম গতিকে কোনখন নাটকে মানুহৰ মাজলৈ গৈ সবলভাৱে নিজকে প্ৰতিষ্ঠা কৰে সেই সময় দেখা যাব তাৰা এটা সংলাপ গাই দিব পাৰিব নেকি সংলাপটো চিনাকি কৰি দিওঁ সংলাপ হ'ব আহক আমাৰ ইয়াত আছে অৰুণ বৰা এতিয়া এওঁলোকে তোমালোকৰ সংলাপৰ যিটো ভোগ সেইটো পুৰাব এওঁলোকে মই বহুত শুভেচ্ছা জনাইছোঁ এইফালে আৰম্ভ আৰু এয়া কাজল বা বহুত দিনৰ মূৰত লগ পালোঁ কাজল বা কেনেকুৱা হয় আৰু কাজল বা আপোনাৰ থিয়েটাৰ জাৰ্ণি কেইবছৰমান কৰিছে 4 বছৰ অভিজ্ঞতা কেনেকুৱা আৰু ইয়াত আহি কেনেকুৱা লাগিছে বিশেষকৈ মিডিলদাক লগ পাই যথেষ্ট ভাল লাগিছে আমাৰ ধুনীয়াকৈ ৰিহাৰ্চেল চলি আছে মিডিলদা আৰু ক'বই নালাগে ভাল লাগিছে কাম আমাৰ গোটেই টিমটোৱে ভাল বাৰু দাদা আপোনাৰ কেনেকুৱা লাগিছে ইয়াত ডাইলগ অৰুণদাই ক'ব গৰমটো দিছে ইয়াৰ থিয়েটাৰখনৰ আপুনি যিহেতু লিভ দিব আপোনাৰ অনুভৱ কেনেকুৱা খুব ভাল ৰাইজে আকোৱালি ল'ব নে ল'বই লাগিব নল'লে নিজে কোলাত থৈ যামগে না আমি এনেকুৱা মানুহ ৰাইজে কোলাত যদি নলয় আকোৱালি যদি নলয় আমি নিজে কোলাত থৈ যাম এনেকুৱা হয় হয় নিশ্চয় ৰাইজে আকোৱালি ল'ব কাৰণ মিডুলদা আছে আৰু মিডুলদাৰ পৰা এটা মই সৰুৰ পৰাই মিডুলদাৰ নাটক চাইছোঁ এটা মেছেজ পোৱা যায় সেইকাৰণে মিডুলদাৰ নাটক মই বেছি ভাল আৰু ইয়াতে বা এজনীক লগ পালোঁ বা আপোনাৰ নামটো কৈ দিবচোন ননী দেৱী হয় আপুনি কেইবছৰমান ভ্ৰমণৰ লগত জড়িত বা মোৰ এতিয়া 13 বছৰ চলি আছে ভ্ৰমণত আৰু বা আপুনি যিহেতু এইবাৰ নতুন ৰাজধানী থিয়েটাৰ কৰিব আপোনাৰ অনুভৱটো খুবেই ভাল চাগে এটা সংলাপ গাই দিব পাৰিব নেকি অকণমান বৰ্তমান আমাৰ ইয়াত চলি আছে গতিকে ইমানো মনত লোৱা নাই সংলাপবোৰ তথাপি এটা কৈ দিছোঁ বাৰু নিৰঞ্জন চৌধুৰী চিনি পোৱা নাই নহয় মই আকাশৰ বায়েক অলপ আগে চিতাত জুই দি আহিছোঁ ট্ৰাকে খুন্দিয়াই থৈ যোৱাৰ পাছত কেইডালমান হাড় আৰু কিছু মাংসৰ বাহিৰে একোৱে উভতাই নাপালোঁ কোনখন নাটক এইখন তোমাৰ মচিদিম তোমাৰ সেন্দুৰ হয় হয় ইয়াতে এজন দাদাক লগ পালোঁ দাদাৰ ধাৰাবাহিক বিৰাট ফেভাৰেট দাদা যিখিনি লিভ কৰে বিৰাট ভাল লাগে দাদা আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আপুনি যিহেতু এইবাৰ মিডুলদাৰ লগত লিভ দিব আপোনাৰ অনুভৱটো কেনেকুৱা বিৰাট ধুনীয়া মোৰ হয়তো মানে আশা এটা বহি ৰাখিছিলোঁ এই আশাটো ছাকচেছ কৰিলে আৰু সপোনবোৰ পূৰণ হ'লে ভাল লাগে যেনেকৈ তোমাৰো সপোন পূৰণ হয় সকলো সপোন থাকে সপোনবোৰ পূৰণ হ'লে ভাল লাগে ডেফিনেটলি ভাল লগা এটা মুহূৰ্ত এতিয়ালৈকে ভাল লাগি আছে পাছত কাজিয়া চাজিয়া হ'বও পাৰে আপোনাৰ জীৱনৰ কিবা ভাল বেয়া অভিজ্ঞতা পাইছেনে জীৱনত ভাল বেয়া অভিজ্ঞতা বহুত আছে জীৱনটোৱে সেইটো একচুৱেলি ভাল আৰু বেয়াৰ মাজেৰে যিমানখিনি আমি আগবাঢ়ি যাব পাৰোঁ সেইখিনি আমাৰ জীৱন আৰু সেই জীৱনটোলৈ আমি জীয়াই যাবলৈ ভালো আহিব ভাল আহিলেহে বেয়া আহিব বেয়া আহিলেহে আকৌ আমাৰ ভাল আহিব যেনেকৈ দিনৰ পিছত ৰাতিৰ পিছত থেংক ইউ দাদা ৰাজধানী থিয়েটাৰৰ নতুন ৰাইজে চাব আৰু নিশ্চয় ভাল লাগিব কাৰণ ইয়াতে বহু মানে ইয়াতে নাটক এখন আছো নাটক আছে মচিদিম তোমাৰ আগুৱাই যাওক তাকে কামনা কৰিছোঁ আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ বেজেৰা ওচৰতে হয় ঘৰতে কোনকৈ জড়িত যিহেতু নতুনকৈ থিয়েটাৰ কেনেকুৱা অনুভৱ আছে যথেষ্ট ভাল অনুভৱ আৰু এখন নতুন থিয়েটাৰ বুলি ক'লে আচলতে আমাৰ কলাক বুলি কয় এটা
আমাৰ দৰ্শকৰ এটা ধাৰণা থাকে নতুন থিয়েটাৰ কেনেকুৱা হ'ব কিন্তু ৰাজধানী থিয়েটাৰত মোৰ ব্যক্তিগতভাৱে এইটো অনুভৱ হোৱা নাই য'ত আমাৰ মূল নেতৃত্বত আছে আমাৰ বৰিষ্ঠ অভিনেতা মৃদুল দাস আজি মই অনুমোদনৰ 5টা বছৰ যাত্ৰাত 4টা বছৰ মই মৃদুল দাস নিৰ্ভৰ পাইছোঁ 4 বছৰ একেলগে মৃদুলৰ লগতে আছোঁ গতিকে তেনেকুৱা এজন অভিনেতা মূল চৰিত্ৰত থকাৰ পিছত সেইখন থিয়েটাৰৰ সেইটো মই নতুন বুলি মই নাভাবোঁ লগতে আমাৰ প্ৰযোজকা লগতে পৃষ্ঠপোষক ডাঙৰীয়াৰ যি নেতৃত্ব ৰাজধানী এইবাৰ থিয়েটাৰৰ ৰাজধানী ঐতিহ্য সমাজত সেইটোৱে আমাৰ কামনা আৰু ইমান ধুনীয়া এখন মানে থিয়েটাৰ আমি যে অসমবাসী উপভোগ কৰিম এইবাৰ ফাৰ্ষ্ট টাইম ঠিক আছে তোমালোকে অহাৰ লগতে মই অসমবাসী ৰাজ্যক অসমবাসী ৰাজ্যৰ মৰম আশীৰ্বাদ আমাৰ কিন্তু প্ৰায় থেংক ইউ মোৰ এগৰাকী প্ৰিয় ধাৰাবাহিক অসমীয়া ধাৰাবাহিকৰ অভিনেতা অৰূপ দা নমস্কাৰ আপোনাক দাদা আপুনি যিহেতু ভ্ৰমণৰ লগত জড়িত এই বছৰৰ আপোনাৰ অনুভৱ কেনেকুৱা যথেষ্ট ভাল লগত চিনাকি যিটো কাম কৰি আছোঁ যথেষ্ট ভাল চৰিত্ৰৰ ভিতৰত যিকেইটা পাইছোঁ বৰ ধুনীয়া ভাল লাগিছে আৰু সংলাপ তেওঁ গাই দিব পাৰিম সংলাপ মানে বৰ্তমান তেনেকৈ মনত নাই তাৰমানে আমি আৰম্ভ কৰিছোঁ এইটো গতিকে বৰ্তমান কৰি আছোঁ পিছৰ পৰ্যায়ত হয় ধন্যবাদ দাদা আৰু আপুনি যিহেতু ধাৰাবাহিক জগতে বা ভ্ৰমণৰ জগতে মানুহৰ মাজলৈ আগুৱাই যাওক তাৰ কামনা কৰিলোঁ নতুন বাজনী লগ পালোঁ বা ধুনীয়াকৈ মানে ইয়াৰে আখৰা কৰি আছে বা কেনেকুৱা খবৰ আপোনাৰ খবৰ ভাল না আৰু যিহেতু আপোনাক ফাৰ্ষ্ট টাইম লগ পালোঁ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু যে আপুনি ইয়াতে কাম কৰিব মৃদুলদাৰ লগত বা ষ্টাফটোৰ লগত কাম কৰি কেনেকুৱা হৈছে খুব ভাল লাগিছে ষ্টাফটো বহুত ধুনীয়া ষ্টাফ ভাল লাগিছে কাম কৰি আৰু ইয়াতে আহি মোৰ আজি বহুত ভাল লাগিছে সংলাপতো গাই দিব পাৰিব নেকি সংলাপ এতিয়া নাগাওঁ দিয়া অডিয়েঞ্চে যেতিয়া চাবলৈ আহিব নাটকখনত ভাল নিশ্চয় চাম থেংক ইউ বহুত বহুত ধন্যবাদ থাকিল নাৰিকলে প্ৰমাণ কি হ'ব ৰাজধানী থিয়েটাৰ কিছে আছ ইয়াক মানে কি কৰিব নাজানো নেকি আজি মোৰ ছোৱালীৰ বিয়া আৰে এইকাৰণে আহিছো বিয়াৰ কাৰণে আহিছো বিয়া খাবলৈ নহয় বিয়া কৰাবলৈ আহিছো কি কৰিব তৰা আহি পাবহিয়ে কানে কানে পিছত ওলাই যা লৈ যা তৰা আহি পাবহিয়ে আহি পাব নহয় আহি পালে তৰাও আহিলে কইনাও লৈ গ'ল গাড়ী ষ্টাৰ্ট কৰ কলৈ গৈছে তাইক